নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো গছৰ ডাল এটা আনিলো আনি পেলাই ডেন্ড্ৰবিয়ামৰ সিডলিং বিলাক এনেকে গুটেইখিনি বান্ধি দিলো আৰু এইটো কাম কৰিবলৈ হলে আমি আগদিনাই 10 ইঞ্চি টাব এটাত সিমেন্ট আৰু বালিৰ ঘোল বনালো ঘোল বনাই গছৰ ডালটো এনেকে মাজতে পুতি থৈ দিলো আৰু আগদিনাখন এইটো কাম কৰি ল'ব লাগিব তেতিয়াহে গছৰ ডালটো টাইট হ'ব তাৰ পিছদিনাখন এইখিনি ধুনিয়াকে বান্ধি দিলো আৰু ইয়াত নাৰিকলৰ ৰছীৰে বান্ধি দিছো নাৰিকলৰ ৰছী বন্ধাৰ উপৰিও ইয়াৰ ওপৰত মই গোবৰৰ প্ৰলেপ দি দিম তেতিয়া সোনকালে পোখাব অৰ্কিড বিলাক যেহেতু এখিনি সিডলিং হয় অলপ কেয়াৰটো বেছিকে ল'ব লাগিব আজি মই এনেকে বান্ধি দিয়াৰ পাছতে সাফ স্প্ৰে কৰি দিছো যেটো ফাংগিসাইড সাফ হেতু স্প্ৰে কৰি দিছো কাৰণ এইবিলাক ৰছী বিলাকত আৰু গছৰ ডালটোত ফাংগাছ থাকিব পাৰে তাৰ পাছত মই ফিউমিগেশ্যন বুলি এটা পেষ্ট কন্ট্ৰল আছে হেতু স্প্ৰে কৰিম ইয়াত ধৰক এফিড মাইটস হোৱাইট ফ্লাইজ এবিলাকে এট্ৰেক্ট কৰিব পাৰে হেতু কাৰণে আমি এটো স্প্ৰে কৰি থাকিব লাগে 10 দিনৰ মূৰে মূৰে